যোৱাকালি আচলতে আমি এখন মিটিঙে পাতিছিলোঁ সকলো আমাৰ সিনিয়ৰ প্ৰফেচৰ ডিন আৰু আমাৰ প্ৰশাসকসকলৰ লগত যে আমি পৰীক্ষাৰ ব্যৱস্থাটো কেনেকুৱালৈ সংশোধন কৰিব পাৰি। পৰীক্ষা নিয়ন্ত্ৰক যিগৰাকী তেখেত আমাৰ যেতিয়া আগৰ পাৰ্মানেণ্ট কণ্ট্ৰলাৰ ঢুকোৱাৰ পাছত তেখেতক ইলেক্ট্ৰনিক্সৰ মানুহ যিহেতু আমি এতিয়া এটা টেকনলজিকেল ছিষ্টেমলৈ গৈ আছোঁ, গতিকে তেখেতে ভালকৈ বুজি পায়, সেইকাৰণে তেখেতক পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্ব দিয়া হৈছিলে। অৱশ্যে দুই এটা মই কমপ্লেইন পাইছিলোঁ যে এনেকুৱা ঘটনা ঘটিছে বুলি। আৰু কালি যিটো ঘটনা ঘটিলে তাৰপিছত আমি পৰীক্ষাৰ বিষয়ে আলোচনা কৰি থাকোঁতে তেওঁলোক আহিলে সদল বলে। আহিলে প্ৰথমতে তেওঁলোকৰ লগত আলোচনা কৰিলে আমাৰ জ্যেষ্ঠ অধ্যাপক ডিন আদি আমাৰ প্ৰশাসকসকলে, কিন্তু তেওঁলোকেতো কণ্টিনিউৱাছ ক'লে যে ভাইচ চেঞ্চেলৰ লগত কথা পাতিব। তাৰ সময় ইয়ালৈ আহিলে প্ৰায় 25জনমান আহিলে। আমি ক'লোঁ যে মোকতো কোনোবাই ঘপককৈ ক'লেই মোৰ বিষয়াক মই এনেকৈতো অপসাৰণ কৰিব নোৱাৰোঁ, আৰু সেইখিনিৰ কাৰণে এটা কমিটিৰ প্ৰয়োজন। গতিকে কমিটিখনৰ কাৰণে মোক ক'লে অলপ সময় লাগিব, গতিকে সময়খিনি তোমালোকে দিয়া। তেতিয়া তেওঁলোকে সন্তুষ্ট হৈ ওলাই গৈছিলে, কিন্তু কথাখিনি পাতিবলৈ এটা প্ৰক্ৰিয়া হয়। প্ৰশাসনিক এতিয়া সিদ্ধান্ত এটা লওঁতে অকণমান সময় লাগে, কিন্তু তাৰে একাংশই, মই সকলোকে দুখ নিদিওঁ, ল'ৰা ছোৱালী কেতিয়াবা উগ্ৰ হয়, সেইটো মই মুৰব্বী হিচাপে বেয়া পোৱা নাই, কিন্তু কথা পাতি থাকোঁতে আৰু আলহীও আছে, মানে মোৰ দুৱাৰত ঢকিওৱাৰ এটা ঢকিয়ালে, সেইটোত মোৰ অলপ খং উঠিলে। খংটো উঠিব নালাগিছিলে, কিন্তু কথাটো হ'লেও তেনেকুৱা সেই উদ্ভণ্ডালিটো ভাল নাপাওঁ। ল'ৰা ছোৱালী প্ৰতিবাদ কৰিবই গণতান্ত্ৰিক দেশৰ। তাৰপিছত আমি সিদ্ধান্তটো দিছোঁ যে আমাৰ পঞ্জীয়কেই বৰ্তমান পৰীক্ষা নিয়ন্ত্ৰকৰ কাম কাজখিনি চাব। আমি এখন কমিটি এতিয়া কৰিছোঁ, যিহেতু ঈদৰ কাৰণে কেইদিনমান বন্ধ থাকিব, শনি দেওবাৰ বন্ধ থাকিব, গতিকে বন্ধ খোলাৰ লগে লগে তেওঁলোকক আমি 7 দিন সময় দিম, তেওঁলোকে আমাক ৰিপৰ্ট দিব। সেই ৰিপৰ্ট আমি বিবেচনাৰ্থে আমি পৰৱৰ্তী ব্যৱস্থা হাতত ল'ম। কিন্তু সেই কনচিডাৰেশ্যন চলি আছে। মই কেইবাগৰাকী অধ্যাপকৰ পৰা নমিনেশ্যন বিচাৰিছোঁ, তেওঁলোকেও কেইগৰাকীমান দিছে। ছাত্ৰৰ আমাৰ PGSU আৰু আইন ছাত্ৰ সন্থা এটা সন্মিলিত কমিটি এখন হ'ব, সেইটো আজি মই ৰিলিজ কৰিম। কিন্তু কাইলৈ শনি দেওবাৰ হ'ল, আকৌ সোম মংগলবাৰ বন্ধ, বুধবাৰৰ পৰা আই থিংক 7 দিন দিলে বেছি ভাল হ'ব, কাৰণ যিহেতু এতিয়া বন্ধ আৰম্ভ হ'ল মানে। গতিকে কথা আৰু ইতিমধ্যে যথেষ্ট কাম লোৱা হৈছে। কালি আমি যিটো পৰীক্ষাৰ প্ৰশাসনৰ সংশোধন কৰিছিলোঁ, আমি 2টা ইমেইল, আচলতে কি মানে পৰীক্ষা নিয়ন্ত্ৰক যিগৰাকী আচলতে ডিব্ৰুগড় ইউনিভাৰ্চিটিত সোমাবই নোৱাৰে। তাৰ কাৰণে আমি আচলতে তেওঁৰ এইটো এটা ছিক্ৰেট, পৰীক্ষাৰ কামটো এটা মানে নিয়ন্ত্ৰকজনক সদায় লগ কৰাটো সমীচীনো নহয়। তাৰ কাৰণে আমি 2টা ইমেইল খুলিছোঁ, এটা আণ্ডাৰ গ্ৰেজুৱেট, এটা PG কাৰণে। এজন বিষয়া দিছোঁ, ডেপুটি কণ্ট্ৰলাৰ। শুকুৰবাৰে আমি এইটো আজি নটিফিকেশ্যন ওলাব যে 2টা বজাৰ পৰা 5টা বজালৈকে যাৰ যি অভিযোগ থাকে তেওঁলোকে তাত এড্ৰেছ কৰক। আৰু তৃতীয়তে আমি এখন গ্ৰিভান্সেছ ডেস্কটো বনাইছোঁ। গতিকে এইখিনি কাম আমি অনাগত দিনত কৰিম, আৰু কিছুমান পৰীক্ষাৰ ৰিফৰ্মেশ্যনো হ'ব, সেইখিনি অনাগত দিনত দেখিবলৈ পাব। আৰু এই ঘটনাৰ কাৰণে তেওঁলোকক মই দুখো প্ৰকাশ কৰিছোঁ যে মোৰ বিষয়ে যদি কোনোবা বেয়া ব্যৱহাৰ কৰিছে, মই দুখিত। গতিকে মই ভাবোঁ আমি ল'ৰা ছোৱালীৰ মাজত আলোচনা কৰি এইটো সিদ্ধান্ত লওঁ ভালকৈ। ক্লাইমেট চেঞ্জৰ ওপৰত কালি ডাঙৰ এখন আমাৰ সভা হৈ গৈছে, য'ত আমাৰ বিভিন্ন হেডসকল আছিলে। ক্লাইমেট ৰিলেটেড কি ক'ৰ্চ কৰিব পাৰি, আপোনালোকে আনকি এডিটৰসকলৰ লগতো আমি কনফাৰেঞ্চ পাতিছোঁ। নাইলিটৰ কোৰ্চ অনাগত 7 মাহমানত আৰম্ভ হ'ব। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।